আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শিৱসাগৰ জিলাৰ বহুকেইখন বিদ্যালয়ত 100% উত্তীৰ্ণ হোৱাৰ উপৰিও 100 নম্বৰৰ ভিতৰত 100 নম্বৰ কেইবাটাও বিষয়ত লাভ কৰিছে বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে। ইয়াৰ ভিতৰত এখন অন্যতম শিক্ষানুষ্ঠান হ'ল শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা সুন্দৰমল মডাৰ্ণ ইংলিছ স্কুল। আৰু এই শ্ৰী সুন্দৰমল মডাৰ্ণ স্কুলখনৰ 68গৰাকী ছাত্ৰ পৰীক্ষাৰ্থী এই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু 68গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈছে। লক্ষণীয় বিষয়টো হ'ল যে এই যিখন সুন্দৰমল মডাৰ্ণ স্কুল এই বিদ্যালয়খনত যোৱা 21 বছৰ ধৰি উত্তীৰ্ণ হাৰ 100%। কেইবাগৰাকী বৰ্তমান পৰীক্ষাৰ্থী আজি উত্তীৰ্ণ হোৱা ভাল ফলাফল কৰা পৰীক্ষাৰ্থী আছে। মই তেওঁলোকৰ পৰাও ভাষ্য ল'ম, কিন্তু মই প্ৰথমে জনাইছোঁ তোমালোক আটাইলৈকে অভিনন্দন। তোমাৰ নামটো? মোৰ নামটো অমন খান। হয়, এতিয়া আমাৰ আমি ইমানখিনি কষ্ট কৰিছোঁ, আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল পাইছোঁ। আজি মোৰ ফলাফল মই 87.16% পাই পেলি মই ডিষ্টিংশ্যন লৈ পাছ কৰিছোঁ আৰু যথেষ্টখিনি আমি কষ্ট কৰিছিলোঁ আৰু তাৰ আজি ফলাফল পাইছোঁ, চব খুবেই ভাল লাগিছে আৰু আমাৰ শিক্ষাৰ্থীসকলেও বহুতো কষ্ট কৰিছিলে, তাৰে আজি এটা শুভ পৰিণাম পাই বুলি খুব ভাল লাগিছে। তোমাৰ নামটো? মোৰ নাম ঋষিকেশ পল। মই আজি 83.33% পাইছোঁ, 5টা লেটাৰ। কেনেধৰণে অধ্যয়ন কৰিছিলা? বহুত কষ্ট হৈছিলে, কষ্টকৈ পঢ়িছিলোঁ, মানে ছাৰ বাইদেৱে বহুত কষ্ট কৰিছে, সিহঁতেও বহুত কষ্ট কৰিছে, ভালকৈ পঢ়াইছে আমাক, সেইটো কাৰণে আমাৰ এনেকুৱা ফলাফল হৈছে। তোমাৰ নামটো? মোৰ নামটো ধীমান গগৈ। মোৰ পাৰ্চেণ্টেজ আছে 88.33% আৰু অভিনন্দন জনাইছোঁ। কেনেধৰণে তুমি পঢ়ি আজি এই ফলাফল লাভ কৰিলা? ইয়াৰ মানে টিচাৰ্ছখিনিও বহুত ভাল হয়। টিচাৰ্ছখিনিয়ে বহুত আমাক লগ দিছিলে, বহুতখিনি বস্তু ভালকৈ বুজাই দিছিলে আৰু নিজৰ ঘৰত কষ্ট কৰিছিলোঁ, সেই তাৰ কাৰণে বহুত কষ্ট কৰাৰ ফলাফলত এই ৰিজাল্টটো কৰিবলৈ হয়। ইয়াৰ পিছত কি কৰিবা? ইয়াৰ পিছত এখন কলেজ লৈ নিজৰ লক্ষ্যত অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰিম। কলা শাখা নে আগন্তুক দিনত? মই আগলৈ গৈ ছায়েন্স ল'ম বুলি আশা ৰাখিছোঁ। তুমি আগলৈ কি? কমাৰ্চ লৈ পঢ়িম বুলি ভাবিছোঁ কলেজত। মই ছায়েন্স ষ্ট্ৰীম ল'ম বুলি ভাবিছোঁ। কি হোৱাৰ ইচ্ছা? মোৰ এজন ইঞ্জিনিয়াৰ হোৱাৰ ইচ্ছা। আপোনাৰ কম্পিউটাৰ চাইন্স ডিপাৰ্টমেণ্টত মই আগলৈ গৈ বুলি কৰিম বুলি ভাবিছোঁ। হয়, ইয়াৰে প্ৰধান শিক্ষক আছে যিগৰাকীৰ বৰ্তমান নেতৃত্বত আছে। এই বিদ্যালয়খন মই পুনৰ কৈছোঁ যে 21 বছৰ ধৰি 100% উত্তীৰ্ণ হাৰ 100%, 21 বছৰ ধৰি। এই ফলাফলৰ আঁৰত কি আৰু আজি প্ৰথমে মই আপোনাক অভিনন্দন জনাইছোঁ। আজি ফলাফলটো সবিস্তাৰে জনাওক। আজি আমি অতি আনন্দিত হৈছোঁ। আজি 21 বছৰে আমাৰ আগৰ মেনেজিং কমিটি আমাৰ শুভকৰণ শৰ্মা ছাৰে তেওঁৰ নেতৃত্বতেই এটা গঢ় দি থৈ গ'ল আৰু তেতিয়াৰ পৰা এই ধাৰাটো আমাৰ চলি আছে। আজি মহন্ত হিচাপে তেখেতক মই স্মৰণ কৰিছোঁ, পদকী পৰা প্ৰণাম জনাইছোঁ। তেখেতৰ পৰা আজি ফলাফলটো খুব সন্তোষজনক। আমাৰ মেনেজিং কমিটিয়েও যথেষ্ট আমাক সহায় কৰে, টিচাৰো আছে, ছাত্ৰ ছাত্ৰী সকলোৰে সহযোগতে আমি ফল পাইছোঁ বুলি আমাৰ 68 আছিলে, 68 জনে উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগত আমাৰ ডিষ্টিংশ্যন পাইছে 11 জনে আৰু ষ্টাৰ পাইছে 16 জনে, বাকী ফাৰ্ষ্ট ডিভিজন গৈছে 68। হয়, 68 গৰাকীৰ ভিতৰত 66 গৰাকীয়ে লাভ কৰিছে, প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। এই বিদ্যালয়খনৰ এনেধৰণৰ ফলাফলৰ আঁৰত কি? 1933 চনতে শ্ৰী মাৰোৱাৰী পঞ্চায়ত জনজাতব্য সমিতি শিৱসাগৰে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে। প্ৰাৰম্ভিক কালত এইটো অসমীয়া মাধ্যমৰ বিদ্যালয় আছিলে, তাৰপিছত হিন্দী মাধ্যম হ'ল। 1996 চনত ইয়াক ইংৰাজী মাধ্যমত সময় সাপেক্ষে ইংৰাজী মাধ্যমত আমি প্ৰতিষ্ঠা কৰিলোঁ ইয়াক। আৰু 2000 প্ৰথম বিগত 21 বছৰে আমাৰ যিখন মেট্ৰিকৰ যি বেচ ওলাই আছে, প্ৰত্যেক বেচে 100% ৰিজাল্ট হৈ আছে প্ৰত্যেক বছৰ। আমাৰ যিখিনি বিদ্যালয়ৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে, মেনেজিং কমিটিয়ে মেনেজমেণ্ট কৰে, কিন্তু শিক্ষক শিক্ষয়িত্ৰী যিখিনি আছে তেওঁলোকৰ যিখিনি কষ্টৰ ফল আছে সেইটোৱে আজি প্ৰতিফলিত হৈছে। প্ৰত্যেক বছৰে প্ৰতিফলিত হয় যিখিনি ফলাফল যিখিনি আহে মেট্ৰিকৰ, সেই শিক্ষক শিক্ষয়িত্ৰীৰ কষ্ট আৰু তেখেতলোকৰ নিৰ্বিচ্ছিন্নভাৱে যিখিনি তেওঁলোকে মানে ছাত্ৰ ছাত্ৰীসকলক যিখিনি আগবঢ়াই লৈ যায়। আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ এনেকুৱা আছে যে ক্লাছ শেষ হোৱাৰ পিছতো মেট্ৰিকৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এক্সট্ৰা ক্লাছ পৰ্যন্ত আমাৰ ইয়াৰ পৰা তেওঁলোকৰ পৰা শিক্ষক শিক্ষয়িত্ৰী দিয়া হয়।
হয় পৰীক্ষাৰ্থীসকলৰ অশেষ কষ্ট সাধনা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি চেষ্টা সেই সকলো মিলাই সমিল মিলেৰে তেওঁলোক আগবাঢ়ি গৈছে, যাৰ বাবে বছৰি এই বিদ্যালয়খনত ফলাফল কেৱল 100% উত্তীৰ্ণই নহয়, অধিকাংশ পৰীক্ষাৰ্থীয়ে এইখনত প্ৰথম বিভাগতেই উত্তীৰ্ণ হোৱাৰ অভিলেখ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।